নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা বেয়া খবৰ, কিয়নো বেয়া খবৰ আহি গৈছে বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ পৰিমাণ। বন্ধু-বান্ধৱীসকল, মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা দুখৰ খবৰ। 50ৰ পৰা 250 টকালৈকে বৃদ্ধি পাব ৰিচাৰ্জৰ পৰিমাণ। মোবাইল শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তুতি টেলিকম কোম্পানীৰ তৰফৰ পৰা 25%লৈকে শুল্ক বৃদ্ধিৰ পৰিকল্পনা। ব্যয়বহুল হ'ব ইণ্টাৰনেট পেক আৰু শুল্ক বৃদ্ধিৰ ফলত এয়াৰটেলৰ আধাৰ মূল্যত 29 টকাকৈ বৃদ্ধি পাব আৰু জিঅ'ৰ আধাৰ মূল্যত বৃদ্ধি পাব 26 টকাকৈ। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত এটা ডাঙৰ খবৰ, এটা খুবেই বেয়া খবৰ আহি গৈছে মোবাইল ফোন ব্যৱহাৰকাৰীসকললৈ। বন্ধু-বান্ধৱীসকল, আচলতে যিখন নতুনকৈ এটা প্লেন সৃষ্টি কৰা হ'ব, ইয়াৰ বিষয়ত আপুনি কি ক'ব? ৰিচাৰ্জ বৃদ্ধিক লৈকে নিৰ্বাচনৰ পিছতে কিন্তু জনতাৰ মাজত মূল্য বৃদ্ধিৰ পিছতে এতিয়া এনেকুৱাকৈ মাথা-মৰাৰ সৃষ্টি হৈ আছে। ইয়াৰ বিষয়ত যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰচণ্ড গৰমে দহিব ৰাজ্য, বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, উৎকট গৰমে দহিব ৰাজ্যবাসী। 15 মেলৈকে ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। 35 ডিগ্ৰী চেলচিয়াছৰ অধিক হ'ব তাপমাত্ৰা। 3 পৰা 4 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীত আজিৰ তাপমাত্ৰা 36 ডিগ্ৰী চেলচিয়াছ। তেজপুৰ, বঙাইগাঁও আদি চহৰত তাপমাত্ৰা 35 ডিগ্ৰী চেলচিয়াছ। গৰমৰ সময়ত সতৰ্ক বজাই ৰাখক আৰু এয়া আহ্বান জনাইছে। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিখন নতুনকৈ জাননী প্ৰদান কৰা হৈছে, লগতে আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কোনটো ৰাজ্যৰ পৰা আপুনি ভিডিঅ' চাই আছে বা কোনটো অঞ্চলৰ পৰা চাই আছে, নিশ্চয় আপুনি মেনশ্যন কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাচুল নিদিলে কৰ্তন হ'ব আপোনাৰ বিদ্যুৎ। আপোনালৈ আহিছে নেকি এনেকুৱাকৈ মেছেজ? মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। APTCLৰ লাখ লাখ গ্ৰাহক লৈ এটা জৰুৰী খবৰ। যিকোনো মুহূৰ্তত অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ আহিব পাৰে মেছেজ। অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ মেছেজ আহিছে যদি সাৱধান হওক। স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিবলৈ, বিদ্যুৎ বিল দিবলৈ মেছেজ আহিছে নেকি আপোনালৈ? অজ্ঞাত নম্বৰৰ পৰা আপোনাৰ প্ৰয়োজনা পৰিব পাৰে আৰু তাৰ বাবে আপোনাৰ একাউণ্ট কিন্তু সম্পূৰ্ণকৈ খালী হ'ব পাৰে। চাইবাৰ অপৰাধীয়ে লুটি নিব পাৰে আপোনাৰ সমস্ত ধন। আপোনালৈ মেছেজ আহিব পাৰে বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি। এনেকুৱাকৈ যদি মেছেজ আহে আপুনি সাৱধান হওক। মেছেজ আহিব পাৰে আৰু প্ৰিয় গ্ৰাহক আপোনাৰ বিদ্যুৎ সংযোগ নিশাই হ'ব কৰ্তন। আপোনাৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপোনাৰ অভিযোগৰ বাবে ডাইল কৰা কেতিয়া হেল্পলাইন নম্বৰটো হৈছে 1912 নম্বৰ। লগতে APTCLৰ আনুষ্ঠানিক SMS প্ৰেৰণ কৰা আইডিটো হৈছে DAPTCL। আপোনালৈ অজ্ঞাত নম্বৰৰ পৰা অহা এনেধৰণৰ সকলো SMS ভুৱা। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিলে এই 3টা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.